Hello everyone, পুনৰবাৰ আপোনালোক সকলোকে ৰবিকামান ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছো। বন্ধু-বান্ধৱীসকল আপোনালোক সকলোৱে অৱগত যে আমাৰ শ্ৰদ্ধাৰ জনপ্ৰিয় কণ্ঠশিল্পী সুৰকাৰ গীতিকাৰ লেখন কুম্বাঙৰ দুটা কিডনী বিকল হোৱাৰ হেতুকে আমি মাজুলীবাসী ৰাইজে একত্ৰিত হৈ মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যন আৰু মানুহে মানুহৰ বাবে যত সহযোগত লেখন কুম্বাঙৰ বিষয় লৈ যিহেতুকে ট্ৰিটমেণ্টৰ কাৰণে আৰ্থিক সাহায্য বিচাৰি আমি মাজুলীত সংগীতানুষ্ঠান অৰ্থাৎ ৰোড শ্ব'ৰ আয়োজন কৰিছিলোঁ। গতিকে মাজুলীবাসী ৰাইজে আমাক বহুতখিনি সহায় সহযোগিতা আগবঢ়ালে, তেওঁলোকৰ কৃতজ্ঞতা জনোৱাৰ লগতে আজি যিবিলাক মৰম আশীৰ্বাদ লেখন কুম্বাঙলৈ বুলি মাজুলীবাসী ৰাইজে প্ৰদান কৰিছিলে সেই টকা আজি গ্ৰামীণ বিকাশ বেংক গড়মূৰ শাখাত আমি জমা কৰি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰৰ যোগেদি আপোনালোকৰ লগত অৱগত কৰিবৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰিছোঁ। মুকলিকে কথাখিনি ক'ব বিচাৰিছোঁ। আমি পোনপটীয়াকৈ সেই বিষয়খিনি আহিব খুজিছোঁ। প্ৰথম কথাটো হ'ল যোৱা 28 জানুৱাৰী তাৰিখে গড়মূৰত অনুষ্ঠান আৰম্ভ হৈছিলে। ইয়াৰ পিছত নামনি মাজুলী চেলেক ধুনাগুৰি দলঙৰ ব্ৰিজৰ তলত আমাৰ সংগীতৰ ৰোড শ্ব' হৈছিল। তাৰপিছত আমি কৰিছিলোঁ নামনি মাজুলী উখলচুকত কৰ্টিপাৰ গাঁও পঞ্চায়তৰ সন্মুখত আমি সেই প্ৰগ্ৰেম কৰিছিলোঁ। তাৰপিছত আমি আকৌ মধ্য মাজুলী কমলাবাৰী চাৰিআলিত অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ। মানে 28 জানুৱাৰীৰ দিনা 4টা জেগাত আমি সংগীতৰ ৰোড শ্ব' কৰিছিলোঁ। এই 4টা জেগাৰ পৰা আমাৰ কালেকশ্যন হৈছিলে, ৰাইজে মৰম যিটো আগবঢ়াইছিলে সেইটো আছিলে কেছ হিচাপে নগদ ধন 53,982 টকা। আমি পুনৰ কৈছোঁ, কেছ পইচা আমি লাভ কৰিছিলোঁ 53,982 টকা। আৰু অনলাইন মানে যিহেতুকে আমি যি পাত্ৰ ঠিক কৰিছিলোঁ সেই পাত্ৰটোতে লেখন কুম্বাঙৰ QR কোড আমি সংলগ্ন কৰিছিলোঁ আৰু সেই অনলাইনৰ জৰিয়তে কালেকশ্যন হৈছিলে 11,024 টকা, 11,024 মানে 11,024 টকা। আমি পুনৰ কৈছোঁ ৰাইজৰ সুবিধা হোৱাকৈ প্ৰথম দিনা 4টা জেগাত হৈছিলে নামনি মাজুলী, মধ্য মাজুলী, গড়মূৰ আৰু কমলাবাৰী। সেই 4টা জেগাৰ পৰা আমাৰ মুঠ আহিছিলে পইচা কেছ হিচাপে আহিছিলে 53,982 টকা আৰু অনলাইন হিচাপে আহিছিলে 11,024 টকা। সেইটো হ'ল প্ৰথম দিনৰ কাৰ্যসূচীৰ পৰা ৰাইজৰ মৰম চেনেহৰ পইচা আছিলে। 2 নম্বৰ কথা আহিলে আমি দ্বিতীয় দিনৰ কাৰ্যসূচী আছিলে 29 জানুৱাৰী। 29 জানুৱাৰীৰ দিনা আমি ৰাতিপুৱা প্ৰায় 10:30 বজাত ৰঙাচাই গাঁও পঞ্চায়তৰ অন্তৰ্গত ঠাকুৰচুটিত আমি প্ৰগ্ৰেম ষ্টাৰ্ট কৰিছিলোঁ। ঠাকুৰচুটিৰ পৰা ষ্টাৰ্ট কৰি নেক্সট প্ৰগ্ৰেম আছিলে আমাৰ বৰগুৰি চাৰিআলি ৰঙাচাই গাঁও পঞ্চায়তৰ আৰু ফুলনি গাঁও পঞ্চায়তৰ কলীয়া মানে বৰকলীয়া সেইডোখৰ কয় নেকি ৰিজিউম কৰি দিলে। তাৰপিছত বৰগুৰিৰ পিছত আমাৰ নেক্সট প্ৰগ্ৰেম আছিলে কলীয়া। ইয়াৰ পিছত আমি আকৌ ফুলনি চাৰিআলিত ওলাইছিলোঁ। ফুলনি চাৰিআলিত প্ৰগ্ৰেম হৈছিলে। ফুলনি চাৰিআলিৰ পিছত আমি জেংৰাইমুখত কৰিছিলোঁ। জেংৰাইমুখত আমি প্ৰগ্ৰেম কৰিছিলোঁ আৰু জেংৰাইমুখৰ প্ৰগ্ৰেমৰ পিছত উজনি মাজুলী নয়াবজাৰ সন্ধিয়া সময়ত আমি তাত প্ৰগ্ৰেম কৰিছিলোঁ আৰু নয়াবজাৰ মানুহে মানে বহুত শহ মানুহ ওলাই আহি আমাক ছাপোৰ্ট কৰিছিলে। ইয়াৰ নেক্সট আকৌ ৰাইজৰ আমাক এপিল কৰিছিলে যে ৰতনপুৰ পাঁচআলিটো আমাক প্ৰগ্ৰেম কৰি দিব লাগে। ৰতনপুৰ পাঁচআলিটো প্ৰগ্ৰেম আমাৰ সমাপ্ত হৈছে আৰু নিশা প্ৰায় 8:30 মান বজাত আমাৰ প্ৰগ্ৰেম 8:45 নে 8:30 এনেকুৱা মান প্ৰগ্ৰেম শেষ হৈছে। এই ঠাকুৰচুটি, বৰগুৰি, কলীয়া, ফুলনি, জেংৰাইমুখ, নয়াবজাৰ, পাঁচআলি আমাৰ কেইটা পইণ্ট হ'ল 3টা 6টা 7টা পইণ্ট হ'ল। ঠাকুৰচুটি, বৰগুৰি, কলীয়া, ফুলনি, জেংৰাইমুখ, ৰতনপুৰ নয়াবজাৰ আৰু ৰতনপুৰ পাঁচআলি 6টা জেগা। ছেকেণ্ড ডে অৰ্থাৎ 29 জানুৱাৰী তাৰিখে 6টা জেগাত আমি প্ৰগ্ৰেম কৰিছিলোঁ, সংগীতৰ ৰোড শ্ব' কৰিছিলোঁ। সেই প্ৰগ্ৰেমটোত আমাৰ কালেকশ্যন হৈছিলে কেছ হিচাপে কালেকশ্যন হৈছিলে 97,584। আকৌ পুনৰ কৈছোঁ যে কেছ হিচাপে কালেকশ্যন হৈছিলে 97,584 আৰু অনলাইন হৈছিলে। যিহেতুকে আমি কৈছোঁ যে শিল্পীগৰাকীৰ একাউণ্টৰ QR কোড আমি ইউজ কৰিছিলোঁ। সেই QR কোডত যিখিনি ৰেকৰ্ডত আহিছে, যিখিনি আমি লিখিতভাৱে ৰেকৰ্ড ৰাখিছিলোঁ, সেইমতে অনলাইনৰ হিচাপত
24,714 24,714 মানে 24,714 টকা এতিয়া সেই দুইটা দিনত সৰ্বমুঠ টকা আমাৰ কালেকশ্যন হৈছে সৰ্বমুঠ টকা কেছ হিচাপে কালেকশ্যন হৈছে 1,51,566 দুইটা দিনত কেছ হিচাপে কালেকশ্যন হৈছে 1,51,566 হেতু হল কেছ হিচাপে আমি কালেকশ্যন পাইছো আৰু অনলাইন হিচাপে দুইটা দিনত 28 আৰু 29 জানুৱাৰী তাৰিখে অনলাইন মানে কিউআৰ কোডত লেখন কুম্বাঙৰ একাউণ্টত যোৱা পইচা হল 35,738 অৰ্থাৎ সৰ্বমুঠ টকা আমি মাজুলী 2 দিনৰ যি প্ৰগ্ৰেম হৈছিল সংগীতৰ ৰচৰ যি প্ৰগ্ৰেম হৈছিল সেই দুইটা দিনত আমি মুঠ ৰাইজৰ পৰা পোৱা ধনৰ পৰিমাণ হৈছে 1,87,304 1,87,304 1 লাখ এটো কি কব মানে আমি ইংলিছতে কৈ দিছো 1,87,304 টকা অসমীয়াকে যদি কম 1,87,304 টকা সৰ্বমুঠ টকা আমি লেখনৰ কাৰণে কালেকশ্যন পাইছিলো আৰু সেই টকা আজি আসাম গ্ৰামীণ বিকাশ বেংক লেখন কুম্বাঙৰ মাকৰ নামত মাতৃ একাউণ্টছত আমি যিখিনি আমাৰ কেছ ধন আহিলে আমাৰ হাতত যিখিনি কেছ ধন আহিলে 1,51,920 কেইটামান বাহিলে আচ্ছা ৰিসিপ্টটো যদি আছে দি দিছে 1,51,920 এটো একাউণ্ট নাম্বাৰটো আছে তেওঁৰ মাকৰ নামত জনবতী কুম্বাং আমি ইতিমধ্যে কৈছো যে কেছ হিচাপে যিখিনি কালেকশ্যন হৈছিল 1,51,566 সেই টকা আমি আজি আসাম গ্ৰামীণ বিকাশ বেংক গড়মূৰ শাখাত মাজুলী জিলাৰ গড়মূৰ শাখাৰ জৰিয়তে লেখন কুম্বাঙৰ মাতৃৰ নামত থকা একাউণ্ট নাম্বাৰ 700401002898 লেখন কুম্বাঙৰ মাতৃৰ নামত থকা আসাম গ্ৰামীণ বিকাশ বেংকৰ একাউণ্ট নাম্বাৰ হৈছে 700401002898 সেই একাউণ্ট নাম্বাৰ হৈছে মাৰ নাম হৈছে জনবতী কুম্বাং মাতৃৰ নামত সেই পইচা আজিৰ তাৰিখত আমি গড়মূৰ আসাম গ্ৰামীণ বিকাশ বেংক ব্ৰাঞ্চৰ জৰিয়তে শিল্পীগৰাকীৰ নামত পইচা আগবঢ়াইছো কিমান পঢ়াইছে কৈলি আমি ইতিমধ্যে উল্লেখ কৰিছো আমি একাউণ্টৰ থ্ৰু আজি যিখিনি পইচা পঠিয়াইছো সেইটো আমি ইতিমধ্যে কৈ আছো যে 1,51,566 আমি পুনৰ ৰাইজৰ সুবিধাৰ কাৰণে কৈছো যে আজি মাৰ একাউণ্টৰ আমি অনলাইনত ডিমাণ্ড দিছো 1,51,920 1,51,920 মানে আজি হিসাব কৰোতে কেইটামান বাঢ়ি থাকে ন কিদিনা হিসাব কৰাতকে আমি ইয়াৰ পৰা কৈ আছো সেইটো পঠিয়াটো কওক আমি কৈ আছো মানে এইটো পঠিয়াইছে এইটো অনলাইন এতিয়া আমি মাৰ নামত যিটো পইচা এমাউণ্ট পঠিয়াইছো এইটো হ'ল 1,51,920 এইটো বেংকত যিটো মানে অলপ ইফাল আমি ইয়াৰ আগতে অলপ বেলেগ এটা এমাউণ্ট কৈ আছিলো মানে এইটো পাৰ্থক্যটো এনেকা হ'ব পাৰে আমি যিখিনি লিখি পেলাই ডেপজিট স্লিপৰ লিখাৰ পিছত বেংকৰ কেচিয়াৰে আকৌ তেওঁলোকৰ কাউণ্ট হয় তেওঁলোকৰ মেচিনৰ জৰিয়তে সেইখিনি আকৌ কাউণ্ট হয় আৰু সেইমতে তাত অলপ ইফাল হৈছে সেইকাৰণে আমি এটা ফাইনেল হেৰিটো হ'ল অলপ পইচা বাঢ়িলে মানে বাঢ়াবলৈ নহয় আমাৰ আচলতে হিচাপত ইফাল খেলি মেলি নহয় ধৰক আমাৰ হিচাপত কমিছিলে এতিয়া আমি যিটো একাউণ্টত পইচা পঠিয়াইছো সেই এমাউণ্টটো হ'ল 1,51,920 লেখন কুম্বাঙৰ মাতৃৰ নামত যিটো একাউণ্ট আছে সেই একাউণ্ট নাম্বাৰত আজি পঠোৱা
এমাউণ্টটো হৈছে 1,51,920। সেই এমাউণ্ট আজিৰ তাৰিখত এখন তোমালোকৰ মাতৃৰ একাউণ্টত গড়মূৰ আসাম গ্ৰামীণ বিকাশ বেংক ব্ৰাঞ্চৰ জৰিয়তে আমি পইচাখিনি পঠিয়ালোঁ। আৰু এইটো আপোনাক অকণমান জুম কৰি ওচৰৰ পৰা যদি দেখাই দিয়ে ভাল হ'ব। এইটো আমাৰ আসাম গ্ৰামীণ বিকাশ বেংক গড়মূৰ ব্ৰাঞ্চৰ জমা দিয়াৰ ৰিচিপ্ট। এজনে জমা দি আছে তাত ফটো পঠিয়াইছে। এতিয়া আমি সেইখিনি হ'ল দুইটা দিনত 28 আৰু 29 জানুৱাৰী তাৰিখে টোটেল আমাৰ ইমান 187,658 হয়তো এইটো আমি কৈ আছিলোঁ। এতিয়া আকৌ আমি যিখিনি এমাউণ্ট ক'লোঁ 1,51,920 এইটো হ'ল অফলাইন, মানে বেংকৰ থ্ৰুৱেদি আমি নিজে জমা দি পঠিয়াইছোঁ। আৰু মুঠ পইচা অনলাইনৰ সৈতে তেওঁৰ QR ক'ডত যিখিনি পইচা অনলাইনৰ থ্ৰুৱেদি গৈছে সেইটো সৈতে মুঠ আমাৰ কালেকশ্যনৰ পৰিমাণ হৈছে বা ৰাইজে লেখনলৈ যিখিনি মৰম হিচাপে লেখনৰ স্বাস্থ্যৰ কাৰণে, স্বাস্থ্যৰ আৰোগ্যৰ কাৰণে, চিকিৎসাৰ কাৰণে, উন্নত চিকিৎসাৰ কাৰণে যিখিনি ধন আগবঢ়াইছে সেইখিনি হ'ল মুঠ পইচা হ'ল মাজুলীৰ পৰা, মানে ৰোড শ্ব'ৰ প্ৰগ্ৰেমৰ পৰা কালেকশ্যন হোৱা ধনৰ পৰিমাণ হৈছে 1,87,658, মানে 1,87,658। আমি পুনৰ কৈছোঁ এমাউণ্টখিনি যাতে ৰাইজে খেলি মেলি নহয় তাৰ কাৰণে আমি পুনৰ পৰা দুবাৰ কৈছোঁ। টোটেল মাজুলী মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যন আৰু মানুহে মানুহৰ বাবে মাজুলী এই দুইটা সংস্থাৰ অধীনত ৰূপায়িত সংগীতৰ ৰোড শ্ব' অনুষ্ঠানৰ জৰিয়তে কালেকশ্যন হোৱা মুঠ পুঁজিৰ পৰিমাণ হৈছে, মুঠ কালেকশ্যনৰ পৰিমাণ হৈছে 1,87,658। মানে সেইখিনি হ'ল আমাৰ নটিছত থকা, আমাৰ লিখিতভাৱে যিখিনি হিচাপ আহিছে। ইয়াৰ উপৰিও সেই এমাউণ্ট হয়তো বাঢ়িব এইকাৰণে কৈছোঁ যে যিখিনি অনলাইনত দিছে, অনলাইন কিছুমানে লিখাৰ সময়ত মানে যিজন ব্যক্তিক আমি QR ক'ডত দিয়া পইচাখিনি লিখি যাবৰ কাৰণে দায়িত্ব দিছিলোঁ, তেওঁ সময়ত ইফাল সিফাল হৈছে, মানে তেওঁ ইফাল পানী খাব গৈছে বা বাহিৰলৈ গৈছে, সেইখিনি সময়তো মানুহে পইচা দিছে, সেইখিনি লৈ পেলাই এই এমাউণ্টটো ফিগাৰ বাঢ়িব পাৰে। আমি সেইখিনি ধৰা নাই, আমাৰ যিখিনি লিষ্টত আহিছে, যিখিনি হিচাপত আহিছে সেইখিনিহে আমি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ। সেইখিনিয়ে আছিল আমাৰ দুটা প্ৰগ্ৰেমৰ কালেকশ্যন হোৱা ধনৰ পৰিমাণ। এতিয়া দ্বিতীয় পৰ্যায়লৈ আহিছোঁ। আমি এটা কথা কৈছিলোঁ, আমি মাজুলী বিভিন্ন জেগাত মানুহক এপিল কৰিছিলোঁ, আহ্বান কৰিছিলোঁ যে এপিল আমাৰ এটা আছিল যে শিল্পী সত্তাক যদি জীয়াই ৰাখিব লাগে, শিল্পীসকলক যদি আমি সংগীতক যদি জীয়াই ৰাখিব লাগে, শিল্পীসকলক যদি জীয়াই ৰাখিব লাগে, তেতিয়াহ'লে আমি লেখন আজি বিপদত পৰিছে তেওঁৰ কাৰণে আমি ওলাই আহিব লাগিব আৰু ওলাই আহিব লাগে। আমি এটা কথা দেখিছিলোঁ, সেইদিনা যেতিয়া ৰাজীৱ শদিয়াৰ মৃত্যু হৈছিল, মৃত্যুৰ পিছত বহুত মানুহ দেখিছোঁ, হাজাৰ হাজাৰ মানুহ দেখিছোঁ, কিন্তু আমি এটা অনুৰোধ কৰিছিলোঁ যে আমি মৃত্যুৰ পিছত এই সন্মান দিয়াতকৈ কোনোবা যদি কাৰোবাৰ কিবা বিপদ হৈছে তেতিয়াহ'লে আমি তেওঁৰ কাৰণে কিবা এটা কৰিব পাৰোঁ নেকি। সেই উদ্দেশ্যে আমি সকলো মানে সংগীতক ভাল পোৱা, শিল্পী সত্তাক ভাল পোৱা প্ৰত্যেকজন মানুহক আমি এপিল কৰিছোঁ। সেইমতে আমি সকলোৱে ওলাই আহিছিলোঁ, ওলাই আহি সেইখিনি আমি কাম কৰিলোঁ। আৰু আপোনালোকে যেনেকৈ পইচা দিছে সেই পইচা কমপ্লিট আমি লেখনৰ নামত আগবঢ়াইছোঁ। আৰু যিখিনি পইচা আমি ইয়াতে সেই প্ৰগ্ৰেম কৰিব যাওঁতে যিখিনি খৰচা হৈছে, আমি অৰ্গেনাইজ কৰিবৰ কাৰণে ফ্লেক্স বনোৱা, লিভলেট বনোৱা, চাউণ্ডৰ কাৰণে হেণ্ডছৰ কাৰণে, শিল্পীসকলৰ কাৰণে যিখিনি পইচা খৰচা হৈছিলে সেইখিনি আমি নিজাববীয়াকৈ সকলোৱে মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যন আৰু মানুহে মানুহৰ বাবে মাজুলী এই দুটা সংগঠনে নিজাববীয়া পকেটৰ খৰচা কৰি পেলাই আমি সেই প্ৰগ্ৰেম এৰেঞ্জ কৰিছিলোঁ আৰু তাৰ কাৰণে আমি সফল হৈছোঁ বুলি ভাবিছোঁ। আৰু সেইকাৰণে আজি এই পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে মাজুলীৰ প্ৰত্যেকগৰাকী হৃদয়বান মানুহক, যিসকলে আমাক ধন টকা পইচা দি লেখনলৈ মৰম আশীৰ্বাদ পঠিয়াইছে বা লেখনৰ স্বাস্থ্য আৰোগ্যৰ কাৰণে আশীৰ্বাদ কৰিছে, তাৰ কাৰণে আমি লেখনৰ হৈ আমি বহুত বহুত ধন্যবাদ বিচাৰিছোঁ, ৰাইজক জনাইছোঁ। আৰু লেখন কুম্বাঙেও
তেওঁ বৰ্তমান তামিলনাডুত আছে তাৰ পৰাই কৈছে সকলো ৰাইজক তেওঁ শুভেচ্ছা জনাইছে যে আপোনালোকৰ মৰম পালে মই সুস্থ হৈ উঠিম বুলি লেখনে আমালে বাৰ্তা প্ৰেৰণ কৰিছে যে আমি কৈছিলোঁ যে আজি তোমাৰ নামত লেখনৰ নামত যিখিনি পইচা কালেকশ্যন হ'ল সেইখিনি আমি ৰাজহুৱা কৰিম ৰাইজক জনাম ৰাইজক কৃতজ্ঞতা প্ৰকাশ কৰিম সেই কথাটো কওঁতে তেওঁ কৈছে মই বৰ্তমান ট্ৰিটমেণ্ট অৱস্থাত আছোঁ আৰু তেওঁ মানে সকলো ৰাইজকে ধন্যবাদ জনাই দিবৰ কাৰণে তেওঁ বাৰ্তা আমালে পঠিয়াইছে আৰু সেইমতে তেওঁ বাৰ্তা অনুযায়ী আমি তেওঁৰ হৈ ৰাইজক জনাই দিছোঁ তেওঁ সকলোৰ ওচৰত তেওঁ সদায় মানে চিৰকৃতজ্ঞতা হৈ থাকিম বুলি তেওঁ কথা দিছে আৰু এই মুহূৰ্তত আমাৰ এটাই উদ্দেশ্য যে শিল্পীগৰাকীক কেনেকৈ আমি সুস্থ কৰি ৰাখিব পাৰোঁ কেনেকৈ ৰিকভাৰী কৰিব পাৰোঁ সেই লৈ পেলাই আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু ইয়াৰ পৰৱৰ্তী কথা বতৰা আমাৰ এই গোটেই প্ৰগ্ৰেমটোত মানে কেনেকৈ আমি সফল হ'লোঁ এই কথাখিনি পৰৱৰ্তী কথাখিনি প্ৰথমে এতিয়া আমি ইয়াৰ পিছতে আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় অভিনেতা সত্যজিৎ মৰাং আমাৰ মাজত আছে তেওঁকো অকণমান এষাৰি ক'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ পোনপ্ৰথমে মই মাজুলীবাসী ৰাইজক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমাৰ দুটা অনুষ্ঠান আমাৰ মানুহে মানুহৰ বাবে আৰু মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যনৰ উদ্যোগত আমাৰ লেখন কুম্বাং আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় আৰু আমাৰ মিচিঙৰ এক সম্পদ তেখেতৰ যি মৰম আশীৰ্বাদ সমূহ অসমবাসী ৰাইজে দিছে সেইকাৰণে সমূহ ৰাইজলৈ কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ তথা আমাৰ অসম চৰকাৰৰ পৰা আমি সহায় পাইছে বুলি জানিব পাৰিছোঁ আৰু মিচিং অট'নমাছ কাউন্সিলৰ পৰা সহায় পাইছে আৰু যি ৰাইজে সহায় কৰিছে তেখেত সোনকালে আমাৰ মাজলৈ সুস্থ হৈ আহক আৰু পুনৰ আমাৰ মাজত আগৰ দৰে পুনৰ যেন আমাৰ মাজত আকৌ গান গাই আমি সকলোৱে যেন মিলি আগবাঢ়ি যাব পাৰোঁ তাকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ইয়াৰ পিছতে আমি মানুহে মানুহৰ বাবে অন্যতম আহ্বায়ক সত্যেন্দ্ৰ পামেগামকো দুই এষাৰ বক্তব্য ৰখাৰ কাৰণে অনুৰোধ জনাইছোঁ ৰাজু দা ধন্যবাদ মই আপোনালোকৰ এই পেজ আৰু ইউটিউব চেনেলৰ জৰিয়তে ৰাইজক জনাব বিচাৰিছোঁ ইতিমধ্যে ৰাজীৱ দাই জনালেই যে আমাক কিমান আপোনালোকে মৰম দিলে কিমান সঁহাৰি জনালে আমাৰ আহ্বানৰ প্ৰতি আৰু আপোনালোকৰ মৰম লেখনৰ প্ৰতি কিমান আছে আমি গম পালোঁ ইতিমধ্যে আমি আজিৰ এই সুযোগতে আমি উক্ত 2 দিনৰ অনুষ্ঠানত ওতঃপ্ৰোতভাৱে জড়িত থকা দুয়োটা সংগঠনৰ মাননীয় সদস্যসকলক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমি বিশেষকৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ মাজুলীবাসী ৰাইজক যিহেতু আপোনালোকে আমাক ইমান সঁহাৰি জনালে আমাৰ আহ্বানৰ প্ৰতি আপোনালোকে সঁহাৰি জনালে তাৰ বাবে আপোনালোকক বিশেষভাৱে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ইয়াত উল্লেখ নকৰাকৈ নোৱাৰি যে অসমৰ মিচিং জনগোষ্ঠীৰ জনপ্ৰিয় কণ্ঠশিল্পী কেইবাগৰাকীও ইয়াত সকলোৰে নামটো ল'বলৈ দিগদাৰ তথাপি চন্দ্ৰকুমাৰ পাটগিৰিকে আদি কৰি নিচা অমে ৰূপালী পায়েং ৰেখা দলে তেওঁলোক বহু দূৰৰ পৰা আহি নিজা খৰচত আহি আমাৰ মাজত তেওঁলোকে অনুষ্ঠান পৰিৱেশন কৰিলে আৰু সেই অনুষ্ঠানত যিসকল ৰাইজে উপস্থিত আছিলে তেওঁলোক সকলোৱে আমাক সুন্দৰকৈ সঁহাৰি জনাইছে আমি সেই শিল্পীসকলক লগতে আমাৰ মাজুলীৰ বহু কেইগৰাকী শিল্পী আছিল আৰু মিউজিচিয়ানছ আছিলে যিসকলে বিনামূলীয়াকৈ আহি আমাক গোটেই কাৰ্যসূচীটোত আমাক সৰ্বতো প্ৰকাৰে সহায় কৰিলে আৰু সফল কৰাটো তেওঁলোকে আমাক সহায় কৰিছে আৰু আমি বিশেষভাৱে ইয়াত নাম উল্লেখ কৰিব লাগিব হেমন্ত দলে যিগৰাকী ব্যক্তিৰ মহান অনুভৱতাৰ কাৰণে আমি 2 দিনৰ বাবে তেওঁৰ সাউণ্ড সিস্টেমটো আমি ফ্ৰীকৈ পাইছিলোঁ তাৰ বাবে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এগৰাকী ব্যক্তিয়ে আমাক তেওঁৰ গাড়ীখন দি দিছিলে তেওঁ হ'ল আমাৰ নীলম পগাক তেওঁৰ গাড়ীখন দিছিলে যিটো গাড়ীতে আমি যাৱতীয় সা সৰঞ্জামখিনি আমি এঠাইৰ পৰা আন ঠাইলৈ অনা নিয়া কৰিবলৈ আমি সক্ষম হ'লোঁ তাৰ মাজতে আৰু আমি বিশেষকৈ আৰু এটা গোষ্ঠীক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব সেয়া হৈছে আমাৰ মাজুলীৰে লুইচাং থিয়েটাৰ মিচিং জনগোষ্ঠীৰ মিচিং ভাষাৰ এক ভ্ৰাম্যমান থিয়েটাৰ গোষ্ঠী সেই গোষ্ঠীয়ে আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত সকলো কলাকৌশলী তথা
তাতে ওতপ্ৰোতভাৱে জড়িত থকা সকলো ব্যক্তিৰ বাবে তেওঁলোকে দুপৰীয়াৰ আহাৰটো যোগান কৰি দিছিলে। সেইবাবে আমি লিচাং থিয়েটাৰ গোষ্ঠীক এই আপাহতে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু প্ৰেৰণা পাইছোঁ ভৱিষ্যতেও যদি আমাৰ যিকোনো শিল্পীৰ যদি এনেধৰণৰ জটিল কণ্ডিশ্যনত উপস্থিত হয়, সেই সময়ত আমি যিহেতু আমাৰ সন্থাৰ নামেই হৈছে, গোটটোৰ নামেই হৈছে মানুহে মানুহৰ বাবে, গতিকে আমি সদায় মানুহৰ বাবে কাম কৰি যাম আৰু আমি সদায় একগোট হৈ থাকিম। তাৰ কাৰণে আমি আশা কৰিছোঁ আপোনালোকে আমাক এনেদৰে মৰম কৰি থাকিব, এনেদৰে আপোনালোকে আমাক চেনেহ দি থাকিব। আৰু লেখন যেতিয়ালৈকে আৰোগ্য নহয় তেতিয়ালৈকে আমি সকলোৱে একগোট হৈ আমি কাম কৰি যাম। আৰু আপোনালোকক আহ্বান জনাইছোঁ, লেখনৰ আকু আৰোগ্যৰ বাবে আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক, আমাৰো সেয়াই কাম্য। গতিকে ইমানকে কৈ মই ধন্যবাদ জনাইছোঁ। নমস্কাৰ, সকলো মাজুলীবাসী ৰাইজৰ লগতে শুভাকাংক্ষী সমগ্ৰ অসমৰ যিসকল বা অসমৰ বাহিৰত থকা আজি লেখন কুমাৰৰ কাৰণে যিসকলে তেওঁ উন্নত চিকিৎসাৰ কাৰণে সাহায্য আগবঢ়াই আছে, তেওঁলোক সকলোলৈকে মই ধন্যবাদ জনাই লৈছোঁ। লগতে মাজুলী মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যন আৰু মানুহে মানুহৰ বাবে যৌথ উদ্যোগত দুদিনীয়া কাৰ্যসূচীত যিসকল আমাৰ মাজুলীবাসী ৰাইজে সহায় সহযোগিতা আগবঢ়ালে তেওঁলোক সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আৰু এটা কথা মই অৱগত কৰিব বিচাৰিছোঁ, উপৰোক্ত বক্তাসকলে সেই কথা উল্লেখ কৰিলে, যিহেতু লেখন কুম্বাঙৰ প্ৰাথমিক চিকিৎসা আৰম্ভ হৈছেহে, তেওঁ বৰ্তমানলৈকে 60% তেওঁ খৰচৰ টকা সংগ্ৰহ হৈছে বুলিহে আমি জানিব পাৰিছোঁ। গতিকে তেওঁক সাহায্য আপোনালোকে যেনেদৰে দি আছে, যিসকলে দিলে বা যিসকলে দিয়া নাই, তেওঁলোকেও বৰ্তমান তেওঁ QR কোডটো অলৰেডি আমাৰ বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত উল্লেখ আছে, তাতে আপোনালোকে এটকা দুটকাকৈ যিমান পাৰে আপোনালোকে সহায় কৰক। যিহেতু তেওঁ সেই অস্ত্ৰোপচাৰত যথেষ্টখিনি টকা খৰচ হ'ব, তাৰে 60% এতিয়ালৈকে সংগ্ৰহ হৈছে বুলি তেওঁ জানিব দিছে। গতিকে আপোনালোক সকলোৱে তেওঁক মৰম যাচিব, যাতে আমি শিল্পীগৰাকীক আমি আমাৰ মাজলৈ আকৌ ঘূৰাই আনি তেওঁ আকৌ সেই সুস্থ শৰীৰেৰে আমি তেওঁৰ এই সুন্দৰ সুন্দৰ বা মধুৰ গীতসমূহ আকৌ আমি শুনিবলৈ পাওঁ, তাৰে আমি কামনা কৰিছোঁ। গতিকে আৰু বহুত বেছি মই বহলাই নকওঁ, আপোনালোক সকলো ৰাইজে আশীৰ্বাদ কৰিব তেওঁক। লগতে তেওঁৰ আৰ্থিক সাহায্যখিনিও আপোনালোকে যিসকলে এতিয়ালৈকে দিয়া নাই, তেওঁ আপোনালোকে এটকা দুটকাকৈ হ'লেও আপোনালোকে আগবঢ়াব। ধন্যবাদ।